যে খেতি আছে দে বহুত ওচৰত শুকান পানী চানী নাই অকল হাল বাই থৈ দিলোঁ আৰু ইয়াতে এটা কথা মানিব লাগিব কিন্তু অকল নিম গছ একদম যিটো খোৱা কি মহানিম বুলি কয় তো সেই নিম গছটো দিল্লীত পুৰা আছে য'তে গ'লে আপুনি মহানিমটো দেখিব পাবই মহানিম ইয়াত দেখিছে নিম গছ গোটেই নিম গছ আৰু গৰমো নাই এতিয়া গৰমো হোৱা নাই আৰু এতিয়া আমি তাজমহলৰ পৰা ওলাই আহিলোঁ তাজমহলৰ পৰা ওলাই আহি আমি নেক্সট ক'লৈ নিয়ে মথুৰা ঘূৰিম চাগে আৰু এতিয়া বাজিব 5টা বাজিব হ'ল 5টা বজাত ওলাই আহিছোঁ আৰু 5টা বজাত সময় দিছে ওলাই আহিবলৈ তো আমি ওলাই মেলি যাম ইয়াৰ পৰা চাই থাকিব ভিডিঅ'টো আজি অলপ ভিডিঅ'টো দীঘলীয়া হ'ব হা এতিয়া যিজনে আমাক আগ্ৰা তাজমহলৰ মানে গাইড কৰিছিল তো সেই গাইডজন এতিয়াৰ পৰা ইয়াৰ পৰা নামি গ'ল আগ্ৰাৰ পৰা তাৰপিছত এতিয়া আমি গৈ আছোঁ মথুৰাত মানে বেলেগ এজন গাইড উঠিব তো তেওঁ আমাক গাইড কৰিব ক'ত কেনেকৈ কি কৰিব লাগে তালৈ গৈ আছোঁ আজি গধূলি হ'ব চাগে 6টা বাজিবলৈ হ'ল আৰু গৈ আছোঁ তালৈ আৰু ইয়াতে আমি বেছিভাগ ঘেঁহুৰ খেতিয়ে দেখিবলৈ পাইছোঁ আৰু একদম শুকান আমাৰ তাৰ দৰে একদম পানী হোৱা নাই কি যমুনা নদীখনে হ'বলা এখন কি নদী জানো এখন ঘেঁহুৰে হ'বলা গোটেইখন যে খেতি আছে দে বহুত ওচৰত মানুহৰ ঘৰে নাই মানুহৰ ঘৰ নাম দিছে না অকল খেতি ইয়াতে ভগৱানৰ গান লগাই থৈছে ভজন লগাই থৈছে গতিকে মই সাউণ্ডটো মিউট কৰি দিছোঁ কাৰণ কপিৰাইট লাগি যাব আৰু এতিয়া আমি য'ত ভগৱান শ্ৰীকৃষ্ণ জন্ম হৈছিলে তাৰ ভিতৰত সোমাবলৈ গৈ আছোঁ আৰু বহুতে এক্সাইটেড হৈ আছোঁ ভিতৰত এতিয়া ফোন সোমাবলৈ দিয়ে নে নিদিয়ে তাকে ডাউট হৈছে কাৰণ এইবিলাক জেগাত প্ৰায় মানে ফোনটো সোমাবলৈ নিদিয়ে তো উপায় যদি নেপাওঁ থৈ যাবলগীয়া হয় যেতিয়াতো উপায় নাই আৰু তো সোমাবলৈ নিদিয়ে বুলি শুনিছোঁ সেইকাৰণে কি কৰিম আৰু এতিয়া সোমাবলৈতো নিদিলেতো সোমাবতো নোৱাৰি ইয়াত বজাৰ চজাৰ আছে আৰু মাৰ্কেট আছে কৃষ্ণৰ জন্মস্থানৰ ওচৰত পাছফালে সিহঁতক চাই আহিব দেই বুজিছে নাই ইয়ালৈ আহোঁতে যে অকলে নোৱাৰি দেই চাওঁ অটো ডেঞ্জাৰ আছে শ্ৰীকৃষ্ণৰ জন্মস্থান ক'ত এয়া আগত দেখাই আছোঁ আপোনালোকক ভিতৰত আৰু ইয়াতে বিভিন্ন ধৰণৰ দোকান আছে আৰু মিঠাই দোকান আছে সেইবিলাক আপোনালোকে ইয়াত যদি কিনিবলৈ বিচাৰে কিনিব পাৰে আৰু ইয়াতে পিয়ৰটো পায় বুলি কৈছে পেৰা চেৰা এইবিলাক মিঠাই চিঠাই কি কৰিব আৰু চাই মেলি আহিলোঁ এইটো এটা মন্দিৰ আমি এতিয়া মথুৰাৰ পৰা আহিলোঁ মথুৰা বৃন্দাবন তাতে কিন্তু ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে কাৰণে কৰিব নোৱাৰিলোঁ আৰু সৰহকৈ তাকে বাকী মন্দিৰবিলাক ঘূৰিব নোৱাৰিলোঁ দেৰি হৈ গ'ল কাৰণে আৰু এতিয়া আমি যাম এতিয়া হোটেল ডাইৰেক্ট আৰু মথুৰাৰ পৰা ওলাই আহি আমি এখন হোটেলত ৰখাই দিছে খাবৰ কাৰণে এতিয়া ৰাতি বাজিছে 10টা আৰু বহুত ভাগৰো লাগিছে আৰু ইয়াৰ পৰা খাই বৈ মেলি দিল্লী যাব লাগিব আৰু পাহাৰগঞ্জ যিখন হোটেলৰ পৰা আমি আহিছিলোঁ আৰু তাতে মানে 2টা-1টামান বাজিবগৈ আৰু বহুত দূৰ আছে ইয়াৰ পৰা 200 কিলোমিটাৰ মানে আছে প্ৰায় আৰু ইয়াতে আমি খালোঁ মেলিলোঁ ইয়াৰ পৰা ওলাম আৰু বেছি দেৰি নকৰোঁ